কচুৰ ৰমণীপথৰ হাতীখুটিত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং। ৰাইজে নখ জোকাৰিলে নৈ বয়। এই বাক্যশাৰী প্ৰমাণ কৰিলে হাতীখুটি আৰু ৰমণীপথৰ ৰাইজে। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত হাতীখুটি আৰু ৰমণীপথৰ সংযোগে এইখন দলঙৰ বাবে বহু বছৰৰ পৰা জীয়াতুভোগী জনপ্ৰতিনিধি কিংবা চৰকাৰৰ মুখলৈ নাচাই দলং মেৰামতিৰ বাবে ওলাই আহিল ৰাইজ। নিৰ্মাণ কৰি দেখুৱালে বাঁহৰ দলং। উল্লেখযোগ্য যে এই দলংখনেদি দুয়োখন গাঁৱৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছিল, আনকি ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। এই ক্ষেত্ৰত জনপ্ৰতিনিধি কিংবা চৰকাৰৰ দলংখন মেৰামতিৰ বাবে কাটৰ মিনতি কৰি কোনো সুফল নোপোৱাত ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি যাতায়াতৰ বাবে নিৰ্মাণ কৰিলে বাঁহৰ অস্থায়ী দলংখন। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। সৰুকালত দেখিছিলোঁ আনন্দৰাম বৰুৱা ছাৰ এবাৰ আহিছিলে, আহি পেলাই এই বস্তুটো দেখি আমাক এই অৱস্থা দেখি আমি তেতিয়া স্কুলত অহা যোৱা কৰা অসুবিধা বুলি এখেতে আমাক দলংখন বনাই দিছিলে। আজিলৈকে সেইখন দলঙৰ পুনৰ নিৰ্মাণৰ কাম হোৱা নাই। আৰু বিভিন্ন জেগাত যোনবিলাক জেগাত মানুহ অহা যোৱা কৰা ক'ব গ'লে মানুহ নাই, সেইবিলাক দলং হৈ গ'ল। আজিলৈকে আমাৰ এইখন দলঙৰ পুনৰ নিৰ্মাণৰ কোনো ধৰণৰ কাম কৰা নাই। কোনো MLA বা MP সকল আমি নিৰ্বাচিত কৰি পঠিয়াই দিওঁ, এখেতসকলে যায় অন্ততঃ ৰহাৰ পৰা ৰমণীপথাৰলৈকে আহে, উত্তৰ ৰমণীপথাৰ ফালে নাহে। আমাৰ দক্ষিণ ৰমণীপথাৰত কোনো MLA বা মন্ত্ৰী বা যিকোনো বিধায়ক আহি আজিলৈকে এইখন নিৰীক্ষণ কৰা নাই। আজিলৈকে মই শুনা পাইছোঁ যে এইখন কিবা চেংচনত কৰি আছে, যে আমাৰ ইয়াত পকী দলং এখন হ'ব। সেইটো সপোন আমাৰ, কিন্তু সপোনটো সপোনেই হৈ থাকিব নে পূৰা হ'ব? আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱক মই অনুৰোধ জনাম যে আমাৰ এই দলংখন যাতে অতি সোনকালে এখেতে এবাৰ আহি অন্ততঃ নিৰীক্ষণ কৰি যায়, দেখে যে আমাৰ কি অৱস্থা। সৰু ল'ৰা ছোৱালী আজিলৈকে বহুত ল'ৰা ছোৱালী আছে, যিসকলক আমি স্কুলত পঠিয়াব নোৱাৰোঁ।